ব্রেকিং নিউজ। আসামের মাননীয় মুখ্যমন্ত্রীর ব্রেকিং নিউজ আজকে আসামবাসী নিয়া প্রসপেক্ট যারা বাংলাদেশি হইন তারা নিয়া বড় মন্তব্য। আপনার ভোটার কার্ড, আধার কার্ড নিয়া বড় মন্তব্য, রেশন কার্ড নিয়া বড় মন্তব্য। ব্রেকিং নিউজ। এই ভিডিওর মাধ্যমে কিতা কিতা হইলে তাইন আসামবাসীর জন্য বাংলাদেশি যারা যে খাস করে বাংলাদেশি যারা আছেন এরার জন্য কি কি মন্তব্য করলাম সেই মন্তব্যগুলো আমি আপনার তোরে শোনাই আর এই ভিডিওর মাধ্যমে। আমার ভিডিওটা ইউটিউব থেকে দেখলে আমার চ্যানেলটা সাবস্ক্রাইব করিও, ফেসবুক থেকে দেখলে আমার পেজটা ফলো করে দিও। পুষব্যাক মানে জিনিসটা হইল কিতা মানে আমি আপনার তোরে কই পুষব্যাকর মেইন মাত হইল গিয়া ওটা যে পুষব্যাক ওটারে কইন। পুষব্যাক হইলা গিয়া যে যারা বাংলাদেশি ঘুষপেঠিয়া যারা তারর নিচে দিয়ে আইসুন আইয়া, হ্যাঁ এটা কথা সত্যি আধার কার্ড বেজান বানাইল যায়, আধার কার্ড বানাই লিলে পরবর্তীতে ভোটার কার্ড বানাইল যায়। সেই মন্তব্য যে মুখ্যমন্ত্রী আজকে যেটা করছেন এটা কিন্তু খুব সুন্দর। খালি এটা কথাও ঠিক নাই। আপনারা জানেন আধার কার্ড দিয়া ভোটার কার্ড বানাইল যায়, আর ভোটার কার্ড দিয়া তো জন্মর আই প্রমাণপত্র তো বানাইল যায় না। তো জন্মর আই প্রমাণপত্র নিয়া সেই মন্তব্য। জন্মর আই প্রমাণপত্র হইল গিয়া দেখুন আমি কই যেমন এটা বার্থ সার্টিফিকেট, যে আমি কোন ডেটে মানে আমার জন্ম হয়েছে, কোন হসপিটাল জন্ম হয়েছে, ডাক্তার খেয়ে স্টেটমেন্ট করছেন। বা যারা যে গাঁওসভা এজন যে আশাকর্মী আছে, যারা আশাকর্মী কোন আশাকর্মী এরিয়াত খেয়ে আসলো, কার লগে যোগাযোগ হয়েছে, এটা ডিসি জনে নিজে নোচোৱালৈকে খুব বেশি ভালো মন্তব্য। আধাৰ তো পোৱা আপনারা দেরি না ৰাস্তাটো করি বন্ধ আপনারা হৈ যাব। ভিডিওটা শুনাই না, আমি ভিডিওটা দেখাই। এইটো যেটা এটা কইলে মাননীয় অসমত মুখ্যমন্ত্রী আমি জি। নতুন বিদেশী মানুহে যাতে আধাৰ নাপায় দুটামান কথা তাৰ কাৰণে ভাৱে আলোচনা এটা ডাঙৰ ব্যৱস্থা হ'ব, এটা ডিটাৰেণ্ট হ'ব। প্ৰতিদিনে আৰু আজিকালি আধাৰ ল'বৰ কাৰণে বা এইবাৰ ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব। কিন্তু লাহে লাহে এনেকুৱাও নহয় যে সেইকাৰণে আমি সকলোকে ধৰিব পাৰিছে জন্মৰ প্ৰমাণ পত্ৰ আজি এটা দিয়া কেবিনেটত ব্যৱস্থাটো আমি অলপ আলোচনা টাইট কৰিছোঁ কৰিব খুজিছো। যে বহুদিন আগতে জন্ম লোৱা আধাৰ মানুহেও অসমত বহু বছৰ হৈ যে গ'ল। আজি মোৰ বয়স 16 বছৰ, প্ৰাপ্তবয়স্ক 16 বছৰ আগত মানুহে ডেট এটা এতিয়া দি আধাৰ মই লোৱাৰ বেক ডেটত প্ৰয়োজনীয়তা জন্ম পত্ৰ লওঁ। কাৰণ বেক ডেট তেওঁলোকক মানে ইতিমধ্যে আধাৰ দিয়া ইলিগেলি হৈ গ'ল। নহয়, লিগেলিয়ে লওঁ। মই লিখিয়ে দিওঁ এতিয়া যে আধাৰ মোৰ দিব লাগে খালি 1980 চনত জন্ম হৈছিল, হোৱা। তেতিয়া মই গতিকে আমি এতিয়া জন্মৰ অসমত প্ৰমাণ এটা পত্ৰ নিয়ম ল'ব নোৱাৰিলো, অহা এতিয়া মোক কেবিনেটত জন্মৰ এতিয়া প্ৰমাণ আলোচনা পত্ৰ হ'ব দিয়ক। অলপ ভালকৈ। তেনেকুৱা কেছবিলাকো ডিচিৰ ওচৰলৈকে আধাৰ যায়। বিচাৰিলে অকল জিলা উপায়ুক্তহে তাক দিব পাৰিব, আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব। নাগৰিকত্ব প্ৰমাণ নহয়, কিন্তু ইয়াৰ আধাৰখন ফলত দেখুৱালেতো ৰেলৰ টিকটো পায়, ভোটাৰ লিষ্টতো নাম পায়। ফ্ৰেছ এক্টৰ লিখা আৰু বাস্তৱৰ কথাটো বেলেগ। আধাৰখন দেখুৱালেতো আপুনি দিল্লী, মুম্বাই, কলিকতা সকলোতে গৈ আপুনি ভোটাৰ লিষ্টতো নাম সোমাব পাৰে। বিশেষকৈ এতিয়া আমাৰ অসমত ভাৰতত গেছৰ চিলিণ্ডাৰ ল'ব আধাৰ লাগে, বেংক একাউণ্ট খুলিব আধাৰ লাগে। গতিকে আধাৰখন হৈ গ'লে বাকী কামখিনি ইজি হৈ যায়। আধাৰখনক ব্লক কৰি দিলে বাকী একো কাম নহয়। SDC অফিচত পায়। আধাৰখনটো দেশৰ নাগৰিক নহলেও পাব পাৰে, যদিহে বৈধভাৱে প্ৰৱেশ কৰে। যে মই পাছপোৰ্ট ভিছা দেখুৱালে 3 মাহতকৈ বেছি থাকিলে আধাৰখন মই ল'ব পাৰোঁ, কিন্তু অবৈধ প্ৰৱেশ কৰিলে নোৱাৰো। তাৰ কাৰণে গতিকে আমাৰ সমস্যাটো বৈধ প্ৰৱেশক লৈ নহয়, আমাৰ সমস্যাটো হ'ল অবৈধ আৰু প্ৰৱেশক আজিকালি লৈ। আধাৰ ল'বৰ গতিকে কাৰণে বা আমি এইবাৰ যদি ভোটাৰ লিষ্টত চিনি- নাম সোমাবৰ 18 কাৰণে বছৰৰ জন্ম মৃত্যুৰ ওপৰৰ প্ৰমাণ মানুহক পত্ৰ যদি লাগে। আধাৰ বন্ধ কৰি দিওঁ, লাহে লাহে তেতিয়াহ'লে আৰু সেইকাৰণে আমি অসমত কোনেও সোমাই জন্মৰ প্ৰমাণ ভোটাৰ পত্ৰ তালিকাত দিয়া নাম ব্যৱস্থাটো অমুক এইবিলাক অলপ কৰিব টাইট নোৱাৰে। কৰিব খুজিছোঁ। যোৱাকালিও ৰাতি আমি 20 জন বহুদিন বাংলাদেশীক আগতে জন্ম পুছবেক লোৱা কৰিছোঁ। মানুহেও গতিকে যি নিয়ন্ত্ৰণ আজি মোৰ লাগে বয়স সেই 16 আইনী বছৰ। নিয়ন্ত্ৰণটো 16 আমি বছৰ আগত এই ধৰণে ডেট এটা আনিব দি মই খুজিছো। বেক আধাৰ ডেটত কাৰ্ড জন্ম দিয়াটো পত্ৰ খুব আমি লওঁ। টান বেক ডেট কৰিব মানে খুজিছো। অহা illegally কেবিনেটত নহয়, তাৰ legally আমি লওঁ। মই লিখিয়ে দিওঁ যে আনুষ্ঠানিক মোৰ সিদ্ধান্ত ল'ম। 1980 চনত জন্ম দ্বিতীয়টো হৈছিল, জেলত তেতিয়া যাব। মই জন্মৰ প্ৰমাণ পত্ৰ মানে ল'ব নোৱাৰিলো। অভিযোগটো এতিয়া যদি মোক কোনোবাই জন্মৰ প্ৰমাণ FIR পত্ৰ হিচাপত দিয়ক। দিয়ে, তেনেকুৱা তেখেতৰ বাল্য কেছবিলাকো বিবাহত ডিচিৰ জড়িত। ওচৰলৈকে যাব। সমস্যাটো হ'ল যে থানাত দিব লাগিব। সচিবৰ ইয়াততো কাম নাই, এইটো ক্ৰিমিনেল কেছ হয়। য'ত কোনোবাই কৈছে যে মেট্ৰিক চাৰ্টিফিকেটখন ভুৱা, কোনোবাই কৈছে পিউ চাৰ্টিফিকেটখন ভুৱা। গতিকে এনেকুৱা গোটেই কেছখিনি পুলিচ আধাৰখন দেখুৱালেতো আপুনি আৰু দিল্লী, পুলিচ মুম্বাই, থানাত দিয়াৰ কলিকতা লগে লগে সকলোতে গৈ আপুনি ভোটাৰ লিষ্টতো নাম সোমাব পুলিচে পাৰে। তাৰ ওপৰত একশ্যন ল'ব। এতিয়া আমাৰ অসমত ভাৰতত গেছৰ শেষত চিলিণ্ডাৰ আমাৰ ল'ব যিটো আধাৰ কথা লাগে, ক'ব খুজিছিলোঁ, বেংক একাউণ্ট যিটো খুলিব বোকাখাতত আধাৰ লাগে। গতিকে গ্ৰেনেড আধাৰখন হৈ গ'লে বিস্ফোৰণৰ বাকী ঘটনা কামখিনি আছিলে,
এই ঘটনাৰ লগত জড়িত আধাৰখনত হ'ব ব্লক কৰি দিলে বাকী সেইকাৰণে কিছুমান কথা মই জানি বুজি অসমীয়া আধাৰখনটো দেশৰ নাগৰিক নহলেও हाँ, পাব পাৰে टुडे যদিহে বৈধভাৱে हम लोग का असम सरकार में कैबिनेट बैठक में ये चर्चा हुई আধাৰখন মই ল'ব পাৰো कि কিন্তু आधार অবৈধ कार्ड हम প্ৰৱেশ एडल्ट কৰিলে सिटीजन को अभी গতিকে आगे আমাৰ সমস্যাটো देने का বৈধ जो প্ৰৱেশক नियम है লৈ নহয়, इसको थोड़ा हम আমাৰ लोग टाइट সমস্যাটো बनाना হ'ল चाहते অবৈধ हैं প্ৰদেশ बांग्लादेश से जो গতিকে लोग আমি आते যদি हैं भारत और असम में नॉर्मली 18 ये लोग বছৰৰ एडल्ट ওপৰ होते हैं মানুহক যদি আধাৰ और বন্ধ কৰি अगर দিয়ে, हमारा তেতিয়াহ'লে আৰু जितना অসমত आधार का কোনেও कवरेज সোমাই है ऑलरेडी हम लोग ভোটাৰ 100% তালিকাত নাম अचीव অমুক कर এইবিলাক चुका हूं। কৰিব নোৱাৰে तो যোৱাকালি इसीलिए ৰাতি अगर আমি कोई 20 জন नया বাংলাদেশী एडल्ट feedback व्यक्ति কৰিছো। গতিকে आधार যি मांगे নিয়ন্ত্ৰণ লাগে तो সেই हम আইনী इसको নিয়ন্ত্ৰণটো আমি पूरा এই थॉरो ধৰণে আনিব इंक्वायरी খুজিছো। करना चाहता আধাৰ हूं কাৰ্ড जो দিয়াটো अधिकार আমি होगा কৰিব उनको পাৰোঁ। आधार देने का অহা কেবিনেটত ऐसा তাৰ আমি एक नियम परिवर्तन अनुष्ठानिक का सिद्धांत बारे में आज हम लोग चर्चा किया है। দ্বিতীয়টোকে জেলত और मेरा लगता है कि ऐसा अगर नियम बन जाते हैं অভিযুক্ত तो যদি बांग्लादेश से কোনোবাই आते FIR हुए হিচাপত फॉरेनर्स को आधार कार्ड या लेना केवल मुश्किल हो बाल्य जाएगा विवाहत जड़ित। और बिना आधार कार्ड समस्या घूमेगा तो तो है जब थाना दिबे। पकड़ने भी हमारे लिए काफी इजी हो जाएगा ক্রিমিনাল কেস হয় কোনোবাই কৈছে যে মেট্ৰিক চাৰ্টিফিকেট